যিসকল হিতাধিকাৰীয়ে এই 23 নম্বৰ কিস্তি পাব তেওঁলোকৰ আৰু কেতিয়াও এই কিস্তি পোৱাত পেণ্ডিং নহয়। কাৰণ আৰু আপোনালোকে জানেনে PM কিষাণৰ আচল কামটো কি আপোনালোকে জানেনে? যিসকলে PM কিষাণ পাই আছে তেওঁলোকৰ কাৰণে এইটো কথা, আৰু যিসকলে এতিয়াও PM কিষাণ পোৱা নাই, এপ্লাই কৰিম বুলি ভাবি আছে বা অনাগত দিনত তেওঁলোকে পাব PM কিষাণ। তেওঁলোকৰ আচল কামটো কি জানেনে আপোনালোকে? তেওঁলোকৰ আচল কামটো হ'ল PM কিষাণ। আপোনাক কোনেও কেতিয়াও চৰকাৰেও বাধা দিব নোৱাৰে PM কিষাণ টকা পাবলৈ। PM কিষাণৰ টকা পাবলৈ আপোনাক কোনেও বাধা দিব নোৱাৰে, আনকি চৰকাৰেও নোৱাৰে। কাৰণ এইখিনি নথিপত্ৰ যদি আপোনাৰ থাকে। নমস্কাৰ, পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত আমি কথা পাতিম PM কিষাণৰ 23 নম্বৰ কিস্তিৰ বিষয়ে। আজি যিহেতু 20 জুন তাৰিখ, আৰু এই 20 জুন তাৰিখে কোনসকল PM কিষাণ হিতাধিকাৰীয়ে 23 নম্বৰ কিস্তি লাভ কৰিব, কোনসকল হিতাধিকাৰীয়ে PM কিষাণৰ 23 নম্বৰ কিস্তি লাভ নকৰে, কোনসকল হিতাধিকাৰীয়ে 6,000 টকা পাব, কোনসকল হিতাধিকাৰীয়ে 4,000 টকা পাব, আৰু কোনসকল হিতাধিকাৰীয়ে 2,000 টকা পাব। আজিৰ ভিডিঅ'ত আমি সম্পূৰ্ণ ডিটেইলছত কথা পাতিম PM কিষাণৰ 23 নম্বৰ কিস্তিৰ বিষয়ে। আৰু যিসকলে PM কিষাণৰ কিস্তিৰ ধন আজি পাবলৈ ওলাইছে তেওঁলোকৰ কাৰণে আজিৰ এই ভিডিঅ'টো খুব বেছি ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। কাৰণ এনে আপোনাক মই কিছুমান এটা কথা ক'ম, যিকেইটা কাম আপুনি যদি আগলৈকে নকৰে বা এতিয়া যদি কৰা নাই আপোনালোকে এতিয়াই কৰক। আপোনালোকে 12টা বজাৰ আগতে কৰক, কাৰণ এতিয়াও আপোনালোকৰ সময় আছে। যদি আপোনালোকে একেইটা কাম নকৰে বা কৰা নাই বা আগলৈকে যদি আপোনালোকৰ যিখিনি PM কিষাণৰ ধন আহিবলগীয়া আছে নকৰে, তেনেহ'লে আপোনালোকে খুব বেছি বিপদত পৰিব পাৰে বা আপোনালোকৰ PM কিষাণ লিষ্টৰ পৰা আপোনাৰ নাম কৰ্তন হ'ব পাৰে। আপোনালোকে কি কাম কৰিব লাগে, আগৰ দিনত যেনেকৈ আপোনালোকে এবাৰ ৰেজিষ্ট্ৰেশ্যন কৰি থৈছিল, অনলাইনতে হওক বা অফলাইনতে হওক, আৰু একো কৰিব নালাগিছিল। কিন্তু এতিয়া চৰকাৰ এনেকুৱা ষ্ট্ৰিক্ট হৈ গৈছে যে আপোনালোকে প্ৰত্যেকবাৰ PM কিষাণৰ টকা উলিয়াওঁতে নানা ধৰণৰ কিছুমান সমস্যাৰ সন্মুখীন হ'ব লাগে বা কিছুমান নতুন নিয়ম চৰকাৰে উলিয়াই আছে, যাতে এই PM কিষাণৰ ধনবিলাক প্ৰকৃত হিতাধিকাৰীৰ হাতত যাই পৰে। ধনবিলাক মানে আপুনি যে এজন খেতিয়ক তেওঁলোকে জানিব লাগিব, আৰু আপুনি এজন প্ৰকৃত কৃষক হ'ব লাগিব, তেতিয়াহে আপোনালোকক এতিয়া চৰকাৰে এই PM কিষাণ আঁচনিৰ ধনটো দিব। গতিকে কি নিয়ম উলিয়াইছে, কি আহিবলগীয়া নতুন নিয়ম আছে, সকলো ধৰণৰ কথা মোৰ চেনেলত লৈ আহিম। গতিকে ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু যদি চেনেলটো প্ৰথমবাৰৰ কাৰণে চাই আছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। কাৰণ এনেকুৱা ধৰণৰ PM কিষাণ ৰিলেটেড ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ, আৰু অৰুণোদয় আঁচনি ৰিলেটেড সকলো ধৰণৰ চৰকাৰী আঁচনি ৰিলেটেড ভিডিঅ' মই আপোনালোকৰ কাৰণে বেলেগ চেনেলতকৈ এদিন হ'লেও আগত মোৰ চেনেলত আপোনালোকে চাবলৈ পাব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো এতিয়া আমি আৰম্ভ কৰোঁ PM কিষাণৰ 23 নম্বৰ কিস্তিৰ বিষয়ে। কোনসকল লোকে এইবাৰ PM কিষাণ 23 নম্বৰ কিস্তি টকা নাপাব। তো প্ৰথমতে মই আপোনালোকক ক'ম, যিসকল PM কিষাণ হিতাধিকাৰীয়ে এতিয়ালৈকে KYC আপোনালোকৰ সম্পূৰ্ণ কৰা নাই, তেওঁলোকে PM কিষাণৰ 23 নম্বৰ কিস্তি নাপাব। তেওঁ ভাবি আছে যে আমি 21 নম্বৰ কিস্তি সোমাইছিলে, আমাৰ একাউণ্টত 22 নম্বৰ কিস্তি সোমাইছিলে, কিন্তু আমাৰ একাউণ্টত 23 নম্বৰ কিস্তি এতিয়া সোমাই যাব। আপোনালোকে সম্পূৰ্ণ ভুল ভাবি আছে। কাৰণ এতিয়া চৰকাৰে একদম ক্লিয়াৰলি কৈ দিছে যে আপোনাৰ একাউণ্টত যদি 23 নম্বৰ কিস্তি সোমাবলগীয়া হয় তেনেহ'লে আপোনালোকে KYC সম্পূৰ্ণ কৰিব লাগিব। আপোনাৰ KYC হৈ আছে, কিন্তু আপোনালোকে KYC কৰিব লাগিব, মানে আকৌ KYC কৰিব লাগিব। আপোনাৰ KYC অলৰেডি আছে, কিন্তু আপুনি আকৌ KYC কৰিব লাগিব। KYC কি তাৰমানে আপোনালোকে জানেনে? KYC কৰাৰ মেইন উদ্দেশ্য আপোনালোকে জানেনে? KYC কৰাৰ মেইন উদ্দেশ্য হ'ল আপোনালোকে উপস্থিত আছেনে নাই মানুহটো। KYC কৰাৰ সময়ত আপোনাৰ ফিংগাৰ প্ৰিণ্ট লাগে, আপোনাৰ এখন ফটো লাগে। একচুৱেলি সেইটো ফটো নহয়, এটা শ্বৰ্ট ভিডিঅ' হয়, 1 বা 2 ছেকেণ্ডৰ এটা ভিডিঅ'হে হয়, সেইটো ফটো নহয়। বহুতে ভাবে ফটো লোৱা বুলি, কিন্তু একচুৱেলি সেইটো ফটো নহয়, ভিডিঅ' হয়। আপুনি KYC কৰাৰ সময়ত অকণমান লৰিব লাগে বা চকুটো আপোনালোকে এনেকুৱা কৰিব লাগে, তেতিয়াহে আপোনাৰ KYC সম্পূৰ্ণ হয়। এইটো কৰাৰ কাৰণ কি? এইটো কৰাৰ কাৰণ হ'ল আপোনালোকৰ একাউণ্টত যেতিয়া পইচাটো আহিব 2-1 দিন পিছত, আজি যে পইচাটো আহিব আপোনালোকৰ এসপ্তাহ আগৰ পৰা যিটো KYC কৰিবলৈ দিছে, সেইটো কাৰণ হ'ল আপুনি যাতে উপস্থিত আছে, আপুনি উপস্থিত আছেনে নাই সেইটো চৰকাৰে আপোনালোকৰ চায়। মানে KYC কৰাৰ সময়ত যিহেতু আপুনি নহ'লে নহয়, বা KYC কৰাৰ ফলত কি হয়, সঠিক হিতাধিকাৰীৰ হাতত কি হয়, এই PM কিষাণৰ টকাবোৰ গৈ পায়। গতিকে KYC কৰাৰ মেইন উদ্দেশ্য হ'ল এইটো। আৰু আপোনালোকে জানেনে PM কিষাণৰ আচল কামটো কি আপোনালোকে জানেনে? যিসকলে PM কিষাণ পাই আছে তেওঁলোকৰ কাৰণে এইটো কথা, আৰু যিসকলে এতিয়াও PM কিষাণ পোৱা নাই
এপ্লাই কৰিম বুলি ভাবি আছে বা অনাগত দিনত তেওঁলোকে পাব PM কিষাণ। তেওঁলোকৰ আচল কামটো কি জানেনে আপোনালোকে? তেওঁলোকৰ আচল কামটো হ'ল PM কিষাণৰ লেণ্ড চিডিং বা ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন। লেণ্ড চিডিং আৰু ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন যদি থাকে, আপোনাক কোনেও কেতিয়াও চৰকাৰেও বাধা দিব নোৱাৰে PM কিষাণ টকা পাবলৈ। PM কিষাণৰ টকা পাবলৈ আপোনাক কোনেও বাধা দিব নোৱাৰে, আনকি চৰকাৰেও নোৱাৰে। কাৰণ এইখিনি নথি পত্ৰ যদি আপোনাৰ থাকে, মাটিৰ কাগজ যদি আপোনাৰ সম্পূৰ্ণ তথ্য থাকে, সম্পূৰ্ণ নথি পত্ৰ থাকে, ধুনীয়াকৈ থাকে, আধাৰ কাৰ্ড, ভোটাৰ ID, পান কাৰ্ড, বেংক একাউণ্ট আৰু মাটিৰ নথি পত্ৰত যদি আপোনাৰ গোটেইখিনি নাম শুদ্ধ থাকে আৰু যদি আপোনাৰ খেতিৰ মাটি হয়, আপোনাক কোনেও কেতিয়াও বাধা দিব নোৱাৰে PM কিষাণৰ টকা পোৱাৰ ক্ষেত্ৰত। এইটো হ'ল কথা। আপোনালোকে কি কৰিব লাগিব? লেণ্ড চিডিং, ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন যদি আপোনালোকে এবাৰ কৰিছে আৰু কৰিব নালাগে, এতিয়ালৈকে কোনো আপডেট অহা নাই। যদি আপোনালোকে এবাৰ কৰিছে তেনেহ'লে কৰিব নালাগে। আৰু যিসকল খেতিয়কে নতুনকৈ এপ্লাই কৰিব, আপোনালোকৰ এইখিনি নথি পত্ৰ আপোনালোকে সংগ্ৰহ কৰিব। আপোনালোকৰ মেইন কাম হ'ল এইটোৱেই, মাটিৰ কাগজ, মাটিৰ নথি পত্ৰ সম্পূৰ্ণ ক্লিয়াৰ কৰি ৰাখিব। কোনো সমস্যা নাই আপোনালোকৰ। EKYC সাধাৰণ কথা, 1-2 মিনিটত আপোনালোকৰ EKYC হৈ যায়। এতিয়া কথাটো হ'ল কোনসকল লোকে 6,000 টকা পাব, কোনসকল লোকে 4,000 টকা পাব, কোনসকল লোকে 2,000 টকা পাব। যিসকল লোকে EKYC কৰিছে এসপ্তাহ আগত হওক, 6 দিন আগত হওক, 5 দিন আগত হওক, 4 দিন আগত হওক, তেওঁলোকৰ কাৰণে ভাল খবৰ। কাৰণ যিসকলে 20 নম্বৰ কিস্তি পাইছিল, 21 নম্বৰ, 22 নম্বৰ আৰু এই 23 নম্বৰ কিস্তি পোৱা নাই, আজি যিহেতু 23 নম্বৰ কিস্তি পাব, তেওঁলোকৰ কাৰণে ভাল খবৰ। কিয়? তেওঁলোকৰ যদি লেণ্ড চিডিং আছিল, ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন আছিল, EKYC কৰা নাছিল, এতিয়া EKYC কৰিছে, তেওঁলোকে পাব 6,000 টকা। যিসকলে 20 নম্বৰ কিস্তিৰ পৰা পোৱা নাছিল, 21, 22, 23 পোৱা নাছিল, 20 নম্বৰ পাইছে কিন্তু 21, 22, 23 নম্বৰ কিস্তি পোৱা নাছিল, তেওঁলোকে পাব এতিয়া 6,000 টকা। যিসকলে 22 আৰু 23 নম্বৰ কিস্তি, 23 নম্বৰটো এতিয়া পাব, 22 নম্বৰ পোৱা নাছিল, তেওঁলোকে পাব 4,000 টকা। আৰু এইবাৰতো 23 নম্বৰ কিস্তি পাবলৈ গৈ আছে। আৰু এইবাৰ কি হৈ আছে, যিসকল হিতাধিকাৰীয়ে এই 23 নম্বৰ কিস্তি পাব, তেওঁলোকৰ আৰু কেতিয়াও এই কিস্তি পোৱাত পেণ্ডিং নহয়। কাৰণ এইবাৰ আপোনালোকৰ সম্পূৰ্ণ গোটেইখিনি ক্লিয়াৰ হৈ গৈছে। কাৰণ আপোনালোকৰ লেণ্ড চিডিং হৈ গৈছে, আপোনালোকৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে, আপোনালোকৰ EKYC হৈ গৈছে। যেতিয়া আপোনালোকে EKYC কৰিবলৈ দিয়ে, তেতিয়া EKYC কৰিব লাগিব। EKYCৰ কোনো ধৰণৰ আপোনালোকৰ সমস্যা নাথাকে। গতিকে আপোনাৰ এইবাৰৰ পৰা কোনো ধৰণৰ পেণ্ডিং নহয়। কাৰণ আগৰ দিনত কি হৈছিল, কোনোবাই 4 বাৰ পাইছিল, কোনোবাই 10 বাৰ পে'মেণ্ট পাইছিল, কোনোবাই 15 বাৰ কিস্তি পাইছিল, কোনোবাই 18 বাৰ পাইছিল। আৰু তাৰপিছত কি হৈছিল, PM কিষাণৰ টকাবোৰ পেণ্ডিং হৈ গৈছিল, মানে হল্ড হৈ গৈছিল। কিয় হল্ড হৈছে তেওঁলোকেও নাজানে। অফিচত গ'লে অফিচৰ পৰা তেওঁলোকে ক'ব নোৱাৰে কিয় হল্ড হৈ গৈছে। এইটো ষ্টেটৰ নহয়, যিহেতু চেণ্ট্ৰেলৰ হয়, সেইকাৰণে অফিচৰ পৰা কোনো সহায় কৰিব নোৱাৰে বা আপোনালোকেও কিছুমান কাম কৰিব নোৱাৰে। তো এইকাৰণে কি হৈ গৈছিল, পেণ্ডিং হৈছিল। কিন্তু এইবাৰ যিটো PM কিষাণৰ 23 নম্বৰ কিস্তি আপোনালোকে পাব, এইখিনি পোৱাৰ পিছত আপোনালোকে আৰু কেতিয়াও আপোনালোকৰ পেণ্ডিং নহয় এই PM কিষাণৰ কিস্তিবোৰ। কাৰণ এইবাৰ আপোনালোক সকলোখিনি ক্লিয়াৰ হৈ গৈছে। যিখিনি আপোনালোকৰ EKYC দিছিল, যিসকল লোকে কৰিছে, তেওঁলোকৰতো কেতিয়াও সমস্যা নহয় এই PM কিষাণৰ টকা পাবলৈ। গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল, ঠিক আছে? আজিৰ ভিডিঅ'টো এইখিনি আছিল। আৰু যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব। আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ', PM কিষাণ ৰিলেটেড ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। আজিলৈ ধন্যবাদ, লগ পাম নেক্সট ভিডিঅ'ত।